वेलकम बैक टू माय यूट्यूब चैनल पिंकुल विश्वनाथ। मैं जामुगुरी पर आছিলোঁ जामुगुरी কন্যকা গৈছিলোঁ আৰু কন্যকা উভতি আহোঁতে পিছতে হাতখোলা ওচৰতে বিতুদাক লগ পালোঁ। আপোনালোকে সকলোৱে জানে অসমৰ এজন মানে প্ৰখ্যাত ইউটিউবাৰ হয়। তেখেতে সমাজৰ কাৰণে দুখীয়া নিচলাৰ কাৰণে বহুখিনি কাম কৰিছে। আজি তেখেতক লগ পাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ। আৰু তেখেতৰ এই প্ৰচেষ্টাটোৰ বিষয়ে অলপ তেখেতৰ মুখৰ পৰা জানি ল'ব বিচাৰিছোঁ। আমি এতিয়া মানে এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনাবৰ বাবে ঘূৰি ফুৰিছোঁ অসমৰ চুকে কোণে। আজি বিশ্বনাথ পালোহি, বিশ্বনাথত কৰি আছোঁ অনুদান তুলি দিবলৈ মানে সংগীতৰ যাত্ৰা কৰিছোঁ। সংগীতৰ যাত্ৰাৰ দ্বাৰা যি আমাৰ অনুদান আহিব সেই অনুদানৰ দ্বাৰা আমি মানে এখন আশ্ৰম বনাম, দৃষ্টিহীন আশ্ৰম, আৰু এখন অসমত প্ৰথমবাৰভাৱে হ'বলৈ গৈ আছে। ধন্যবাদ। সঁচাকৈ আপোনালোকে চাগে চিনি পাইছে বিতুদাই কেৱল এইটো কামেই নহয়, ইয়াৰ আগতেও বহুখিনি সমাজৰ কাম কৰিছে। মই বহুত দিনৰ পৰা বিতুদাক চাই আছিলোঁ আৰু আজি ফাইনেলি একদম ওচৰৰ পৰা লগ পালোঁ। সঁচাকৈ বহুত ভাল লাগিলে। আৰু এনেদৰে আপুনি কামবোৰ কৰি যাওক, আমাৰ ফালৰ পৰা আশীৰ্বাদ আছে আৰু ৰাইজৰ সহায় সহযোগিতা সদায় থাকিব। এনেধৰণৰ পজিটিভ কামবোৰ কৰি থাকিলে সঁচাকৈ কৈছোঁ মানুহে সহায় কৰিবই। আজি আপোনাৰ এই পদক্ষেপটো চাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। ভাল লাগিছে। মোৰ ফালৰ পৰা আপোনাক শুভকামনা জনালোঁ। থেংক ইউ। তো মই আপোনালোকক এই পৰিৱেশটো দেখাম। তেখেতে অন্ধ আশ্ৰম নিৰ্মাণৰ কাৰণে এই প্ৰচেষ্টাটো হাতত ৰাখিছে। সঁচাকৈ শলাগ ল'বলগীয়া বৰ ধুনীয়া এটা কাম কৰিছে তেখেতে। কেৱল আজি ইয়াত বুলিয়ে নহয়, অসমৰ বিভিন্ন ঠাইত গৈছে তেখেতে এই অনুষ্ঠানটো কৰিছে। আৰু এই আৰ্থিক দান অনুদান যিসকলে যোনে যিমান পাৰিছে, 5 টকা 10 টকা বুলি কথা নাই, যোনে যিমান পাৰিছে সিমান বৰঙণি আগবঢ়াইছে এই অনুষ্ঠানটো যাতে হওক সফলভাৱে। যিটো তেখেতে উদ্দেশ্য হাতত ৰাখিছে সেই উদ্দেশ্যটো যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰে সেইটোৱে কামনা কৰিছোঁ। তো আপোনালোকক মই এই অনুষ্ঠানটো অলপ হ'লেও দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো আপোনালোকে। এই গীতটি লেখকজন হ'ল আমাৰ জুবিন গাৰ্গ পিতৃ, অসমৰ এগৰাকী সুপ্ৰসিদ্ধ সাহিত্যিক জতিন বৰদলৈ। আপোনালোকে সকলোৱে জানে মিষ্টাৰ বিতু, তেখেতৰ ইউটিউব চেনেল আছে আৰু তেখেতে অসমৰ বিভিন্ন ঠাইত বহুতো মানুহক দুখীয়া মানুহক সহায় কৰিছে। আৰু তেখেতৰ এইটো এটা প্ৰচেষ্টা ইয়াত ধুনীয়াকৈ লিখা আছে চাওক, এখন অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে অনুদান বিচাৰি আমাৰ এই সংগীতৰ যাত্ৰা। এজন অন্ধ ব্যক্তিক লৈ তেখেতে এনেকৈ ঠায়ে ঠায়ে কিছুমান সংগীতৰ অনুষ্ঠান ৰাখিছে আৰু লগতে দান অনুদান ইয়াৰ পৰা সংগ্ৰহ কৰিছে চাওক। আৰু তেখেতে কেৱল এইটো বুলিয়ে নহয়, এনেধৰণৰ বহুতো ৰাইজৰ কাৰণে দুখীয়া নিচলাৰ কাৰণে বহুতো কাম কৰি গৈছে। মই জীবন হেরু
চাওক কিমান সুন্দৰকৈ তেখেতে পৰিৱেশন কৰিলে আৰু বিদ্যুতৰ এই প্ৰচেষ্টাটো সঁচাকৈ শলাগ ল'বলগীয়া। কেৱল এইটো বুলিয়ে নহয়, বিদ্যুতাই অসমৰ বিভিন্ন দুখীয়া নিচলৰ কাৰণে বহুখিনি কাম কৰিছে। আপোনালোকে সকলোৱে জানে, বহুতখিনিয়ে তেখেতক চিনি পায়। অসমৰ যথেষ্ট সংখ্যক লোকৰ হৃদয়ত তেখেতে এতিয়া মই জুমি নিজৰ লাগে তুমি তুমি মই তুমি নিজৰ লাগে তুমি 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 যে দূৰণিৰ পৰা সময় নামনিৰ পৰা তুমি যে দূৰণিৰ পৰা সময় নামনিৰ পৰা কিয় চকুৱে চকুৱে চালা চাই কিবা জানো বুজি পালা মই বহাগৰ দেউকা তোমাৰে মনৰ বতৰা মই বহাগৰ দেউকা তোমাৰে মনৰ বতৰা কিয় চকুৱে চকুৱে চালা। Thank you.